এই ৰাখি পূৰ্ণিমাৰ ফলত অৰ্থভাগ্য উদয় হ'ব চাৰি ৰাশি জাতক জাতিকাসকলৰ। জ্যোতিষশাস্ত্ৰৰ অনুসৰি বৃহস্পতি বুদ্ধি, শিক্ষা আৰু সমৃদ্ধিৰ প্ৰতীক বুলি মনা যায়। এই গ্ৰহ যাৰ ওপৰত থাকে তেওঁলোকৰ ঘৰত সদায় ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰে, ঘৰত উন্নতি বৃদ্ধি পায় আৰু শুভ সুযোগ লাভ কৰিব পাৰে। চলিত বছৰত বৃহস্পতি মেঘ ৰাশিত অৱস্থান কৰিছিল। ইয়াৰ পিছতেই দৃষ্টিগোচৰ হৈছে সিংহ, তুলা আৰু ধনু লগতে কুম্ভ ৰাশিৰ ওপৰত। ইয়াৰ ফলত এই ৰাশি পূৰ্ণিমাৰ পিছতেই এই ৰাশি চাৰিটাৰ ওপৰত শুভ প্ৰভাৱ পৰিবলৈ গৈ আছে, যাৰ ফলত এই ৰাশি জাতক জাতিকাসকলৰ ভাগ্য উদয় হ'ব, শাৰীৰিক শান্তি বৃদ্ধি পাবলৈ ধৰিব, অৰ্থ, কেৰিয়াৰ আৰু পাৰিবাৰিক জীৱনত শান্তি বৃদ্ধি পাবলৈ ধৰিব। ইয়াৰ উপৰিও বহুকেইটা ক্ষেত্ৰত এওঁলোকে গুৰুত্বপূৰ্ণ ফল লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পাব। আহক তেনেহ'লে জানি লওঁ এই ৰাখি পূৰ্ণিমাৰ পিছতেই কোন চাৰি ৰাশিৰ অৰ্থভাগ্য উদয় হ'বলৈ গৈ আছে। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। ১ নম্বৰ ৰাশিটো হ'ল সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ ওপৰত বৃহস্পতি পঞ্চম দৃষ্টিত দেখিবলৈ পোৱা যায়, যাৰ ফলত আপোনালোকৰ বহুকেইটা ক্ষেত্ৰত উপকাৰ হ'বলৈ গৈ আছে। এই ৰাখি পূৰ্ণিমাৰ পিছতেই কৰ্মক্ষেত্ৰত আপোনালোকৰ দায়িত্ব বৃদ্ধি পাব। সকলো ক্ষেত্ৰতে আপোনালোকে সংগীৰ পৰা সহযোগিতা লাভ কৰিব পাৰিব, উপাৰ্জনৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ সন্মান বৃদ্ধি পাবলৈ ধৰিব। বহুদিনৰ পৰা ৰৈ থকা ধন আপোনালোকে হাতলৈ আনিব পাৰিব বা ধন অহাৰ যোগ দেখিবলৈ পাব। কেও ফালৰ পৰা আপোনালোকৰ ঘৰলৈ অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব। মানসিক শান্তি আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। আয় বৃদ্ধি পাবলৈ ধৰিব, লগতে জমাও হ'ব বা সঞ্চয়ো আপোনালোকে কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে সফলতা অৰ্জন কৰিব পাৰিব। নিবনুৱাসকলৰ কাৰণে বিশেষ বেয়া দেখিবলৈ পোৱা নাযায়। আপোনালোকে নিবনুৱাসকলে অকণমান চেষ্টা কৰিলেই ভাল সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব। নতুনকৈ যদি ব্যৱসায়িক বাণিজ্যত বিনিয়োগ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে বিনিয়োগ কৰিব পাৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণেও উন্নতি বৃদ্ধিৰ যোগ দেখিবলৈ পোৱা যাব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখিবলৈ পোৱা যাব। ভ্ৰমণৰ প্ৰবল যোগ নামি আহিব। শিক্ষাৰ মানদণ্ড আপোনালোকৰ উন্নত হৈ পৰিব। কৰ্মৰ কাৰণে আপোনালোকে বেছি সংঘৰ্ষ কৰিব নালাগিব। অকণমান কষ্ট কৰিলেই সেই সকলো কৰ্ম আপোনালোকে কৰি দেখুৱাব পাৰিব। যি কাম আপোনালোকৰ বহুদিনৰ পৰা ৰৈ আছে, যিমান চেষ্টা কৰিও কৰিব পৰা নাই, সেই কামো আপোনালোকে সুন্দৰভাৱে কৰি সম্পূৰ্ণ কৰিব পাৰিব। ঘৰুৱা জীৱনত আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। অৰ্থৰ ক্ষেত্ৰত সমস্যা দূৰ হৈ পৰিব বা চলিত দিনৰ অৰ্থৰ সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ কেৰিয়াৰত নতুন দিশ বিচাৰি পাবলৈ সক্ষম হ'ব। পাৰিবাৰিক ক্ষেত্ৰত শান্তি বৃদ্ধি পাবলৈ ধৰিব। নতুনকৈ কিবা চিন্তা চৰ্চা আপোনালোকে কৰিব বিচাৰিলে ঘৰত সুন্দৰভাৱে কৰিব পাৰিব। আৰ্থিক ক্ষেত্ৰত ইমান বেয়া দেখিবলৈ পোৱা নাযাব। সহকৰ্মীৰ লগত কাম কৰি সহযোগিতা লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও বন্ধুবৰ্গৰ পৰা নতুন সহায়, আনন্দ, সহযোগিতা লাভ কৰিব পাৰিব আপোনালোকে। ২ নম্বৰ ৰাশিটো হ'ল তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত বৃহস্পতি সপ্তম গৃহত থাকিব, যাৰ ফলত কৰ্মক্ষেত্ৰত শুভ প্ৰভাৱ পৰিবলৈ গৈ আছে। কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধাও আপোনালোকে লাভ কৰিব পাৰিব। দীঘলীয়া সময় ধৰি অপেক্ষা কৰি থকা কিছুমান কামত আপোনালোকে উন্নতি কৰিব পাৰিব। আশাপূৰ্ণভাৱে পদোন্নতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। এই ৰাখি পূৰ্ণিমাৰ পিছতেই আপোনালোকৰ জীৱনত শুভ সংযোগ ঘটিবলৈ গৈ আছে। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত, লেনদেনৰ ক্ষেত্ৰত আপোনালোকৰ শুভ প্ৰভাৱ পৰিব। বিনিয়োগ কৰিব বিচাৰিলেও আপোনালোকে বিনিয়োগ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্য নতুনকৈ আৰম্ভ কৰিলে আপোনালোকে পাৰিব। উৎসাহ আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব। পাৰম্পৰিক ক্ষেত্ৰত আপোনালোকৰ ৰাজযোগ দেখিবলৈ পোৱা যাব। নতুনকৈ কিবা চিন্তা চৰ্চা আপোনালোকে কৰিলে তাৰ পৰা অতিশয় উন্নতি কৰিব পাৰিব। দাম্পত্য জীৱনত আনন্দ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যাব। উপাৰ্জনৰ বাট মুকলি হৈ পৰিব আৰু জমাৰ সংখ্যাও আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। আপোনালোকৰ মনত দৃঢ়তা বৃদ্ধি পাবলৈ ধৰিব। ইটোৰ পিছত সিটো ভাল সফলতা
অৰ্জন কৰিব পাৰিব সকলো দিশৰ পৰা আপোনালোকে সহযোগিতা লাভ কৰিব পাৰিব ঘৰৰ পৰাই হওক বা কৰ্মজীৱনৰ লগত সহকৰ্মীৰ পৰাই হওক বা গুৰুস্থানীয় ব্যক্তিৰ পৰাই হওক চাকৰি কৰা লোকসকলৰ কাৰণে সমস্যা কিছু পৰিমাণে পাতলিবলৈ ধৰা দেখিবলৈ পোৱা যাব আপোনাৰ কৰ্ম সঠিকভাৱে কৰি দেখুৱাব পাৰিব নিবনুৱাসকলৰ কাৰণে ইচ্ছাপূৰ্ণভাৱে সফল হ'ব পাৰিব প্ৰেমৰ ক্ষেত্ৰত মধ্যম ফলাফল দেখিবলৈ পোৱা যাব পাৰে নতুনকৈ কিবা কাম আৰম্ভ কৰিব বিচাৰিলে আপোনালোকে কৰিব পাৰিব 3 নম্বৰ ৰাশিটো হ'ল ধনুৰাশি ধনুৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত বৃহস্পতি নিজৰ ৰাশিৰ ওপৰতে থকা দেখিবলৈ পোৱা যাব যাৰ ফলত ৰাশি পূৰ্ণিমাৰ পিছতেই আপোনালোকৰ মানসিক শান্তি বৃদ্ধি পাবলৈ ধৰিব বহুদিনৰ পৰা যদি কষ্ট ভোগ কৰি আছিল সেই কষ্ট আপোনালোকৰ দূৰ হৈ পৰিব চাকৰি কৰি থকা লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ হিচাপে পাৰ হ'ব উচ্চ শিক্ষাৰ কাৰণে আপোনালোকে প্ৰস্তুতি নিশ্চয় কৰিব পাৰিব আৱশ্যকীয় কিছুমান কামত সুফল লাভ কৰাৰ যোগ দেখিবলৈ পোৱা যাব ধনৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পাব দীৰ্ঘদিনৰ পৰা যদি ধনৰ কাৰণে কষ্ট কৰি আছে তেনেহলে আপোনালোকে এই ৰাশি পূৰ্ণিমাৰ পিছৰ পৰাই শুভফল প্ৰাপ্তি লাভ কৰিব ঋণ আপোনালোকৰ আদায় হ'বলৈ ধৰিব লগতে আপোনালোকে কিছুমান ক্ষেত্ৰত বিনিয়োগো কৰিব পাৰিব খৰচ পাতিৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যায় কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আপোনালোকৰ আহিব পাৰে বা নতুন সুযোগ আপোনালোকে লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব আপোনালোকৰ এই মাহত আমদানি বৃদ্ধি পাবলৈ ধৰিব বহু ধন উপাৰ্জন কৰিব পাৰিব সৰু সুৰা ব্যৱসায়ীসকলৰ কাৰণে এই ৰাশি পূৰ্ণিমাৰ পিছতেই শুভ সুযোগ লৈ আহিব ইয়াৰ পিছতেই ক'ব লাগিব যে কিবা কাম আপোনালোকে কৰিবলৈ আধৰুৱা হৈ বা কিবা কাম যদি আপোনালোকে কৰিব পৰা নাই তেনেহলে সেই কামত আপোনালোকে লাগি থাকিবলৈ চেষ্টা কৰিব কেতিয়াও এৰি নিদিব কৰ্মক্ষেত্ৰত আপোনালোকৰ সহকৰ্মীৰ লগত সম্পৰ্ক ভাল হৈ পৰিব পৰিয়ালবৰ্গৰ মাজত আনন্দময় পৰিৱেশ বিৰাজ কৰিব পাৰিব নতুনকৈ আপোনালোকে সহকৰ্মীৰ পৰা সহযোগিতা লাভ কৰিব পাৰিব এই সময়খিনি আপোনালোকৰ কাৰণে অত্যন্ত শুভ হ'ব মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব যাৰ ফলত সকলো মনৰ আশা আপোনালোকৰ পূৰ্ণ হৈ পৰিব সকলো দিশৰ পৰা আনন্দিত ফল লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায় 4 নম্বৰ ৰাশিটো হ'ল কুম্ভ ৰাশি জাতক জাতিকাসকলৰ ওপৰত বৃহস্পতি নৱম গৃহত থকা দেখিবলৈ পোৱা যাব যাৰ ফলত ভাগ্যচক্ৰ শুভ দিশত ঘূৰিবলৈ আপোনালোকৰ আৰম্ভ হ'ব দীঘলীয়া ক্ষেত্ৰত অৰ্থ উপাৰ্জন কৰিব পাৰিব আৰু অৰ্থ আপোনালোকে জমাও কৰিব পাৰিব অৰ্থৰ উপাৰ্জনৰ নতুন বাট আপোনালোকে বিচাৰি পাবলৈ সক্ষম হ'ব কুম্ভ ৰাশি জাতক জাতিকাসকলে যি কামতেই হাত দিব সেই কামতেই সফলতা অৰ্জন কৰিব পাৰিব সহকৰ্মীৰ কৰ্মত আপোনালোকে সমৰ্থন লাভ কৰিব বা সহকৰ্মীয়ে কৰা কিছুমান কৰ্মত আপোনালোকে আনন্দিত হৈ পৰিব নথিপত্ৰ ক্ষেত্ৰত আপোনালোকে বেছি কষ্ট কৰিবলগীয়া নহব সৰ্বশেষত আপোনালোকৰ শুভ প্ৰভাৱ পৰিবলৈ ধৰাৰ যোগ দেখিবলৈ পোৱা যাব বহুদিনৰ পৰা যদি কষ্ট ভোগ কৰি আছে বা স্বাস্থ্যৰ যদি অৱনতি ঘটি আছে তেনেহলে এই ৰাশি পূৰ্ণিমাৰ পিছতেই আপোনালোকৰ স্বাস্থ্য কিছু পৰিমাণে উন্নত হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব ভাবি নোলোৱা কিছুমান কামত আপোনালোকে উন্নতি কৰিব পাৰিব আৰু তাৰ পৰা আপোনালোকে বহু ভাল ফল অৰ্জন কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে কৰ্মক্ষেত্ৰত আপোনালোকৰ দায়িত্ব ভাল হৈ পৰিব উপকাৰ আপোনালোকক কৰিব বহু লোকে আত্মীয়ৰ পৰা আপোনালোকে সহানুভূতিতা লাভ কৰিবলৈ সক্ষম হ'ব বুদ্ধিৰ বিকাশ ঘটিবলৈ ধৰিব উপাৰ্জন বৃদ্ধি পাবলৈ ধৰিব আৰ্থিক সমস্যা আপোনালোকৰ দূৰ হৈ পৰিব আয় মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব ব্যৱসায়ত নতুনকৈ বিনিয়োগ কৰিব বিচাৰিলে আপোনালোকে বিনিয়োগ কৰিব পাৰিব আৰু বা বিনিয়োগ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় ঠিকা ঠুকলি কৰা লোকসকলৰ কাৰণে নতুন কামৰ সন্ধান লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে কুম্ভ ৰাশি জাতক জাতিকাসকলে ভালদৰে আপোনালোকে দিনবোৰ অতিবাহিত কৰিব পাৰিব উচ্চ পদবী লাভ কৰিব পাৰিব কৰ্মত বহুদূৰ আগুৱাই যাব পাৰিব পাবলগীয়া ধন আদায় কৰি ল'ব পাৰিব ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে প্ৰচুৰ পৰিমাণে অৰ্থ উপাৰ্জন কৰিব পাৰিব চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যাব পাৰে মা লক্ষ্মীৰ পৰম আশীৰ্বাদ পৰিব কুম্ভ ৰাশি জাতক জাতিকাসকলৰ ওপৰত হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেন্ট কৰি জনাব তেনেহলে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ